জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব লাগে নেকি অধ্যক্ষ মহোদয়? কি কৰি দিলে অসমৰ মানুহে? নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল, মায়াবিনী আৰু দয়াবিনী। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল। জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে। জুবিনৰ গানে, জুবিনৰ শিল্পই, জুবিনৰ জীয়নে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব। অধ্যক্ষ মহোদয়, মই গৌৰৱেৰে কম, আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম, নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক, আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰাসকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল, ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিলোঁ। মই সদায় কৈছিলোঁ যে জুবিন ৰাষ্ট্ৰৰ সম্পদ, জুবিন অসমীয়াৰ সম্পদ, জুবিনক জীৱনত সমালোচনা নকৰিবা। জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব। আৰু ই মোৰ কোৱা কথা নহয়, মোৰ এই বক্তব্য, বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে। অধ্যক্ষ মহোদয়, জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত। যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰি, যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে, ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্য, তেওঁলোকৰ মুখেদি মায়াবিনী নোলাইছিল, তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল। কোনো কথা নাই, যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল, ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল। অধ্যক্ষ মহোদয়, আপুনি বৰপেটাত ৰাজনীতি কৰে। বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল। তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে, জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে। আমি মায়াবিনীবিলাক ক'ৰবাত পিছুৱাই গ'লোঁ, দয়াবিনীবিলাক আগুৱাই গ'ল। মায়াবিনী পিছুৱাই গ'ল, দয়াবিনীবিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি ল'লে। এতিয়া কোনো নাই অধ্যক্ষ মহোদয়, এতিয়া কোনো নাই অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, এনেকুৱা এটা অৱস্থা হ'ল যে এটা ৰাজনৈতিক দলে ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে, ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে। আৰু অধ্যক্ষ মহোদয়, আপুনি আচৰিত হ'ব, ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল, সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া হয়। অধ্যক্ষ মহোদয়, ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী, নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়, সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা হ'ল। অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ দামোদৰদেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ৰাজনীতি নহয়। এনে এক দুৰ্ভাগ্যজনক পৰিৱেশলৈ লৈ গ'ল
দয়াবিনী মায়াবিনী ৰৈ ৰৈ বিনালে ৰৈ ৰৈ কেতেকী। কিমান তললৈ যাব পাৰে অধ্যক্ষ মহোদয়? ৰৈ ৰৈ বিনালৈ ৰৈ ৰৈ কেতেকী। ইউটিউব ভৰি গ'ল দয়াবিনী। অধ্যক্ষ মহোদয়, আজিৰ দিনটোত আমি সংকল্প ল'ব লাগিব যে অসমৰ জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ আমি ৰাজনীতি নকৰোঁ। এই নিৰ্বাচনে আমাক শিকাই থৈ গ'ল দুটা মেছেজ। পৰিয়ালক লৈ ৰাজনীতি নহয়। কিবা আছে আদালতত যোৱা, কোৰ্টত যোৱা, যি আছে সমাধান কৰা। আৰু শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, জুবিন গাৰ্গ, ভূপেন হাজৰিকা, উপেন ব্ৰহ্ম, ইয়াক লৈ ৰাজনীতি নহয়।